Students, Lakshya Computer Training Institute Bongaigaon ফালৰ পৰা আমি এটা নতুন টপিকৰ ওপৰত এটা ভিডিও বনাব আৰম্ভ কৰি আছো আৰু হেতু টপিক হল Photoshop application তো Photoshopৰ যিমান বেসিক টুলস আছে গোটেই বিলাক আমি শিকাম আমি বিভিন্ন ধৰণৰ লোগো পাসপোৰ্ট সাইজ ফটো আৰু ব্যানাৰ কেনেকৈ বনাব লাগে গোটেই বস্তু বিলাক আমি তোমালোকক দেখাম এডভান্স লেভেল লকে আমি লৈ যাম তোমালোকে জাস্ট আমাক সাপোর্ট করিবা আমার লক্ষ্য কম্পিউটার ট্রেনিং ইনস্টিটিউটক সাপোর্ট করা আমার যোনটো অনলাইন চ্যানেল আছে লক্ষ্য অনলাইন ট্রেনিং ইয়াত তোমালোকে লিংক চাব পাৰা দিয়া আছে ইয়াত গলে হল আৰু আমাৰ চ্যানেলক সাবস্ক্রাইব কৰা লাইক কৰা শেয়ার করিবা তো বলা আজিৰ পৰা আমি নতুন টপিকটো আৰম্ভ কৰো তো প্ৰথমত তোমালোকৰ ওচৰত যদি ফটোশপ নাই প্লিজ তোমালোকে যে কোনো এটা ভাৰ্সন ফটোশপ प्रथम इन्स्टल কৰি লবা ঠিক আছে তাৰ পিছত আমি লাহে লাহে এটা টুল আমি শিকাই থাকিম আৰু তোমালোকে ঘৰত প্ৰ্যাকটিস কৰিবা ওকে তো বলা আৰম্ভ কৰো মোৰ কম্পিউটাৰত অলৰেডি ফটোশপ ইনষ্টল আছে তো এতিয়া মই ইয়াত স্টাৰ্টত যাম ইয়াত সাৰ্চ কৰিলে ইয়াত অলৰেডি আমাৰ শো কৰি আছে Adobe Photoshop 7.0 বৰ্তমান মই এই ভাৰ্সনটো ইউজ কৰি আছো পিছত মই আপগ্ৰেড ভাৰ্সনো ইউজ কৰিম তো ইয়াত মই ক্লিক কৰো কেলে কি যোন ষ্টুডেন্টস বিলাক বিগিনাৰ্স হিয়তৰ কাৰণে Photoshop 7.0 টো স্টাৰ্টিংৰ কাৰণে ঠিক আছে কিন্তু যেতিয়া হাই ডেফিনিশনৰ গ্ৰাফিক্স যেতিয়া তুমি কোনো এটা পোষ্টাৰত লোগোত ইউজ কৰিবা তেতিয়া হলে আমাক আপগ্ৰেড ভাৰ্সন ফটোশপৰ দৰকাৰ পৰিব তো এটো আমাৰ এটা ব্ল্যাঙ্ক আহি গল ইয়াত আমাৰ ইতে কোনো ধৰণৰ ডকুমেন্টস নাই প্ৰথমত আমি এটা ডকুমেন্টস ইয়াত আনিব লাগিব ফাইলত যাবা নিউ কৰিবা নিউ কৰাৰ পিছত ইয়াত তোমাক তুমি ইয়াৰ পা যে কোনো এটা সাইজ সিলেক্ট কৰিব পাৰা যেনেকে A4 A3 আৰু ইয়াত এনেকে দিয়া আছে বিভিন্ন ধৰণৰ সাইজৰ এটা নম্বৰ দিয়া আছে কোনটো তোমাৰ সুবিধা হয় 800x600 আছে 1024x768 এনেকা ধৰণৰ বিভিন্ন ধৰণৰ এবিলাক সাইজ অলৰেডি ডিফাইন কৰা আছে যদি তুমি লব বিচাৰা লব পাৰা আদাৰৱাইজ তুমি কাস্টমত গৈ কিনে নিজৰ ব্যানাৰৰ या লোগোৰ সাইজ যদি তুমি জানা যে মোক ইমান সাইজ লাগে ফিটৰ হিসাবে লাগে ইঞ্চৰ হিসাবে লাগে যোনবিলাক ইয়াত দিয়া আছে যেনেকে আমি ইঞ্চত এতিয়া আমি ইয়াত ম্যাক্সিমাম বস্তু ইঞ্চত কাম কৰিম তো তোমাৰ কিমান ইঞ্চৰ উইডথ লাগে হাইট লাগে হয় না বহলটো কিমান লাগে লম্বাটো কিমান লাগে তুমি ইয়াৰ পা সেট কৰিব পাৰিবা ইঞ্চ হলে আমাৰ কাৰণে সুবিধা হয় আমি ইঞ্চটো ভালকে বুজি পাও তাৰ কাৰণে আমি ইঞ্চ হিসাবে আমি কৰিব পাৰো ইয়া তুমি সেন্টিমিটাৰ হিসাবেও কৰিব পাৰা ঠিক আছে মিলিমিটাৰ আছে মিলিমিটাৰ বেছি সৰু হৈ যায় পিক্সেল পয়েন্ট পিকাস এই তিনটা বস্তু আছে এই তিনটা বস্তু আমি বেসিক্যালি ইউজ নকৰো ইয়াত আমি যেতিয়া এটা ব্যানাৰ या আমি কোনো এটা লোগো বনাব বিচাৰো তেতিয়া হলে আমি ইঞ্চ या সেন্টিমিটাৰ ইউজ কৰো তো বৰ্তমান মই বাই ডিফল্ট এটা কাম কৰো ইয়াৰ পা যে কোনো এটা সাইজ লৈ লো মই A4 সাইজ লব পাৰো ইয়াৰ পা মোক যোনটো সুবিধা হয় মই যেনেকে 1024x768 এটো ক্লিক কৰিলো ইয়াত আহি গল আৰু আমাৰ ব্যাকগ্ৰাউণ্ড কালাৰ হোৱাইট থাকিব ইয়াত মই হোৱাইট সিলেক্ট কৰিছো যদি তুমি ব্যাকগ্ৰাউণ্ড কালাৰ সিলেক্ট কৰা তেতিয়া হলে এই বস্তুটো যে পিছফালৰ যোনটো কালাৰ আছে গ্ৰীন কালাৰ এটো আহি যাব তো মোক হোৱাইট কালাৰ লাগে মানে ইয়াত যোনটো কালাৰ অলৰেডি সিলেক্ট আছে হেতু আহি যাব তলৰ কালাৰটো আহি যাব কিন্তু মই এতিয়া হোৱাইট কালাৰ সিলেক্ট কৰিম ওকে কৰি দিলো তো মোৰ পেজ হোৱাইট পেজ আহি গৈছে ওকে তো মোৰ হোৱাইট পেজ আহি গৈছে এতিয়া ইয়াত তুমি চাব পাৰা এটুক কোৱা হয় সিলেক্ট টুল ঠিক আছে এটুক ৰেক্টেঙ্গল মাৰ্কিউ টুল কোৱা হয় ইলিপ্টিকেলস মাৰ্কিউ টুল আছে সিঙ্গল ৰো মাৰ্কিউ টুল আছে আৰু সিঙ্গল কলম মাৰ্কিউ টুল কোৱা হয় এটু সিলেক্টৰ কাৰণেও ইউজ কৰা হয় আমি যেতিয়া কোনো বস্তু এটা পাৰ্টিকুলাৰ এৰিয়া সিলেক্ট কৰিম তেতিয়া হলে এই টুলটো ইউজ কৰা হয় বৰ্তমান আৰু ইয়াত এটা আছে মুভ টুল তুমি চাব পাৰা ইয়াত মুভ টুল আছে এটো দি আমি মুভ কৰিব পাৰো যে কোনো বস্তু যে কোনো অবজেক্ট আমি মুভ কৰিব পাৰো
এতিয়া অবজেক্ট কি অবজেক্ট মানে পিকচাৰৰ ভিতৰত যে কোনো এটা বস্তু যেনেকে তুমি কিবা এটা লিখিলা সেই লিখাটো বেলেগ জগাত লৈ যাব লাগে তেতিয়া হলে তুমি এই টুলটো দি ইউজ কৰিব পাৰা মুভ টুলটো দি তো মই খালি কলে তো নহব তোমাক অলপ দেখাব লাগিব বলা দেখাও তো ফাইলত যাবা ওপেন কৰাৰ পিছত তুমি ইয়াত বিভিন্ন আমাৰ পিকচাৰ আছে মানিলোৱা মই এই পিকচাৰটো লৈ ললো এতে এটো এটা বেলেগ আমাৰ বেলেগকে আহিছে আৰু এটো আমাৰ বেলেগ আমাৰ বেলেগ এটা কব পাৰা ডকুমেন্ট এটো এটা বেলেগ ডকুমেন্ট এটো পিকচাৰৰ ডকুমেন্ট এটো আমাৰ বেলেগ ডকুমেন্ট এতিয়া আমি এই যে আমাৰ পিকচাৰটো আছে যে এই পিকচাৰৰ পা এটা পাৰ্টিকুলাৰ এটা হৰু এৰিয়া তুমি ভাবিছা যে মই ইয়াৰ পা লৈ কিনে তাত লৈ যাও মানে ইয়াত লৈ যাব বিচাৰিছা ঠিক আছে মানে এটো ডকুমেন্ট যোনটো আমাৰ হোৱাইট কালাৰৰ ডকুমেন্ট আছে তাত লৈ যাব বিচাৰিছা তো আমি কি কৰিম আমি ইয়াৰ পা ৰেক্টেংগল মাৰ্কিউ টুল সিলেক্ট কৰিলো মানিলোৱা এই পোৰশনটো তুমি লব বিচাৰিছা এনেকে সিলেক্ট কৰি ললা এতিয়া এই পোৰশনটো সিলেক্ট হৈ গল আৰু এতিয়া তুমি মুভ টুলত ক্লিক কৰিবা আৰু ইয়াত প্ৰেছ কৰি এটো ড্ৰেগ কৰি লবা এনেকে ড্ৰেগ কৰি টানি ইয়াত লৈ আনিবা আৰু এৰি দিবা তো তুমি চাব পাৰা ইয়াৰ পা যোনটো বেলেগ এটা ডকুমেন্ট আছিল তাৰ পা আমি এটা পাৰ্টিকুলাৰ হৰু এটা পাৰ্ট ইয়াত লৈ আনিলো বুজি পাইছা তো এটো কোৱা হয় সিলেক্ট টুল আৰু এটো কোৱা হয় মুভ টুল তো আই থিংক মই যিমান লোকে বুজালো এটো পুৰা পাৰফেক্টলি তোমালোকে বুজি গৈছা তো এটো বস্তু মনত ৰাখিবা আমি ইয়াত আৰু এটা আছে ইলিপ্টিকেল মাৰ্কিউ টুল এটোও সিলেক্ট কৰি এটো কি হ'ব সাৰ্কুলাৰ কাম কৰিব এতিয়া তুমি এই বস্তুটো গুছাব কাৰণে কন্ট্ৰোল ডি প্ৰেছ কৰিবা মানে ডিসিলেক্ট হৈ গল এতিয়া আমি কোনটো ইউজ কৰি আছো এতিয়া আমি ইউজ কৰি আছো ইলিপ্টিকেল মাৰ্কিউ টুল এটো সাৰ্কেল হিচাপে তোমাৰ ইয়া ওভেল হিচাপে তুমি ফটো সিলেক্ট কৰিব পাৰা এনেকে লব পাৰা সোৱা এটো মই এনেকে সাৰ্কেল সিলেক্ট হৈ গল এতিয়া মই এটো মুভ কৰিম মুভ টুলটো সিলেক্ট কৰিবা মুভ টুলটো সিলেক্ট নকৰিলে কিন্তু নাহিব এটো সিলেক্ট কৰাৰ পিছতে ইয়াত ক্লিক কৰি এনেকে তুমি ড্ৰেগ কৰি ইয়াত বেলেগ এটা পেজত তুমি এৰি দিবা মানে ৰিলিজ কৰি দিবা তোমাৰ মাউসৰ পইন্টাৰটো তো তুমি চাব পাৰা এটো আহি গল এতে এটো এটা বেলেগ অবজেক্ট মই কৈ আছিলো নহয় বেলেগ অবজেক্ট আৰু এটো হল এটা বেলেগ অবজেক্ট আৰু এই দুটা অবজেক্টক মই মুভ টুলৰ মাধ্যমে মুভ কৰি আছো এই মুভ টুলৰ মাধ্যমে মই মুভ কৰি আছো তো আই থিংক বেসিক যোনটো কনসেপ্ট জুনে কেতিয়াও ফটোশপ আৰম্ভ কৰা নাই হিয়তৰ কাৰণে এটো খুবই ইম্পৰ্টেন্ট ভিডিও আই থিংক ইমান লকে তোমালোকে বুজি পাইছা তো এতিয়া এইবিলাকক এতিয়া তুমি কব পাৰা লেয়াৰ্স কি কব পাৰা লেয়াৰ এটো হল লেয়াৰ 1 ইয়াত চাব পাৰা লেয়াৰ 1 এটো হল লেয়াৰ 2 ঠিক আছে ইয়াত আমাৰ লেয়াৰ বিলাক শো কৰিব ডিসপ্লে কৰিব এটো জগাত এটো লেয়াৰ 1 লেয়াৰ 2 তো এটো হল আমাৰ লেয়াৰ 2 তুমি এতিয়া এটো ডিলিট কৰিব গলে এই লেয়াৰ 2 ৰ ওপৰত ৰাইট ক্লিক কৰিবা ডিলিট লেয়াৰ কৰি দিবা ইয়েস কৰিবা ডিলিট হৈ গল এই লেয়াৰটো ডিলিট কৰিব বিচাৰিছা লেয়াৰ 1 ৰ ওপৰত ৰাইট ক্লিক কৰা ডিলিট লেয়াৰ কৰা এটো ডিলিট কৰি দিয়া ইয়েস কৰাৰ লগে লগে ডিলিট হৈ গল তো এটো হৈ গল সিলেক্ট টুল তুমি সিলেক্ট টুল কব পাৰা ইয়াত ফিৰ ইয়াত লিখা আছে যোনটো ৰেক্টেংগল মাৰ্কিউ টুল ইয়া ইলিপ্টিকেল মাৰ্কিউ টুল কব পাৰা সিঙ্গল ৰো মাৰ্কিউ টুল আৰু সিঙ্গল কলম মাৰ্কিউ টুল আমি পিছত দেখাম এই দুটা হৈ গল বেসিক আৰু আমাৰ মুভ টুল হৈ গল নেক্সট আমাৰ আহিছে লেজো টুল পলিগনাল লেজো টুল ম্যাগনেটিক লেজো টুল তো বলা এটু কেনেকে কাম কৰে এই বস্তুটো মই তোমালোকক দেখাও ইয়াত যে আমি সিলেক্ট কৰা আছে পোৰশনটো এটু যদি তুমি এতিয়া গুছাব বিচাৰিছা জাস্ট কন্ট্ৰোল ডি প্ৰেছ কৰিবা এটু গুছি গল আৰু এই ফটোটোক যদি তুমি ক্লোজ কৰিব বিচাৰিছা ইয়াত ক্লোজ আছে ক্লোজ কৰি দিয়া একো কৰিব নালাগে নো কৰি দিয়া এটু হৈ গল এতিয়া ইয়াত আমি এটা বেলেগ এটা ফটো আনিব বিচাৰো ফাইল ওপেন কৰা ইয়াত পাসপোর্ট সাইজ ফটো আছে কেটামান ইয়াৰ পা যে কোনো এটা ফটো মই এটু সিলেক্ট কৰিলো আৰু এই ফটোটো আহি গৈছে এতে এই ফটোটো মই
ইয়াত তুমি চাব পাৰা লেজাৰ টুল আছে মই লেজাৰ টুলৰ মাধ্যমে এই ফটোটো কি কৰিম আনিম তো লেজাৰ টুল কি কৰে তুমি যেতিয়া ইয়াত গৈ কিনে লেজাৰ টুলটো সিলেক্ট কৰিবা এতিয়া তোমাৰ ওচৰত লেজাৰ টুল আহি গল ইয়াৰ কাম হল কেনেকে তুমি পাৰ্টিকুলাৰ এৰিয়াটো সিলেক্ট কৰিবা ঠিক আছে তো মই ইয়াত প্ৰেছ কৰিলো প্ৰেছ কৰি মই এনেকে কি কৰিম এনেকে প্ৰেছ কৰি ৰাখিম মোৰ লেফট ক্লিকটো প্ৰেছ কৰি হোল্ড কৰি থম আৰু এনেকে লাহে 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 মোৰ যিমান পোৰশন মই লৈ যাম হিমান পোৰশন ই সিলেক্ট কৰি থাকিব তো এনেকে মই এটো প্ৰেছ কৰা আছে মোৰ লেজাৰ টুলটো তাৰ কাৰণে ই হে হিচাপে আৰু তোমাৰ মাউসৰ পইন্টিংটোও প্ৰপাৰ হ'ব লাগিব এনেকে মই সিধা সিধিকে এই পাৰ্টিকুলাৰ এৰিয়াটো সিলেক্ট কৰি আছো তুমি চাব পাৰা এনেকে মই সিলেক্ট কৰি কিনে ইয়াত মই জয়েন কৰি দিম জোৰ পাই স্টাৰ্ট কৰিছিলো এতিয়া ৰিলিজ কৰি দিয়া যেনেকে তুমি মাউসটো ৰিলিজ কৰি দিলা এই পাৰ্টিকুলাৰ এৰিয়াটো সিলেক্ট হৈ গল এতিয়া মুভ টুল ক্লিক কৰা আৰু মুভ কৰি লৈ যোৱা এতিয়া মুভ কৰি লৈ গলা তো ইয়াত তোমাৰ বহুত ডাঙৰকে আহিছে প্ৰবলেম নাই কন্ট্ৰোল মাইনাস প্ৰেছ কৰিবা এটো হৰু হ'ব কন্ট্ৰোল মাইনাস প্ৰেছ কৰিবা হৰু হ'ব আৰু তোমাৰ পিকচাৰটো লাহে লাহে তুমি হৰু কৰি দিয়া এডজাস্ট কৰা এডজাস্ট কৰা তো এটো হল লেজাৰ টুল ওকে তো এনেকে আমি লেজাৰ টুলটো ইউজ কৰিব পাৰো তো মই ইয়াতে এটো ফিনিশ কৰি দিও আজিৰ ক্লাসটো নেক্সট ক্লাস আকৌ আমি বেলেগ যোনবিলাক টুলস আছে হেবিলাক ইউজ কৰিম তো তোমালোকে এটো এবাৰ প্ৰ্যাকটিস কৰি লোৱা ঘৰত নেক্সট আমাৰ সেকেন্ড ভিডিওত ফটোশপত আমি আৰু নতুন নতুন টুলস বিলাক দেখাম থ্যাংক ইউ